আসসালামু আলাইকুম এভৰিৱান। আহক আমাৰ ইমান অলপ তাজা কৰি লওঁ। লিবিয়াৰ এজন ব্যক্তি আমিৰ আল মেহদী মনছুৰ আল গাদ্দাফি, যি সকলোৰে লগত হজ কৰিবলৈ ওলাইছিলে, বা তেওঁ নামৰ শেষত আল গাদ্দাফি লিখা থকাৰ কাৰণে চিকিউৰিটি দিলেই হ'ল, যাৰ কাৰণে তেওঁ গৈ পোৱালৈকে প্লেনৰ ডোৰ ক্ল'জ কৰি দিয়া। ফাৰ্ষ্টতে মই ইনচিডেণ্টটো ফেক বুলি ভাবিছিলো, বাট যেতিয়া মই ক্ৰছ চেক কৰিলো তেতিয়া গম পালো এই ইনচিডেণ্টটো সঁচা হয়। এটা ৰুল আছে, যেতিয়া প্লেনৰ ডোৰ ক্ল'জ কৰি দিয়া হয় আৰু তাৰপিছত কাকো এলাও কৰা নহয়, যেতিয়া ক্লিয়াৰেন্স পাই গ'ল আমিৰে, তেতিয়া দৌৰি গৈছিলে, কিন্তু তেওঁক এলাও কৰা নহলে। তাকে দেখি মানুহবোৰে ক'লে যে তুমি সবৰ কৰা, তোমাৰ তকদিৰতে লিখা নাই, তোমাৰ নচিবতে লিখা নাই। কিন্তু তেওঁৰ আল্লাহৰ ওপৰত বিশ্বাস আছিল। তেওঁ কৈছিল, ইনশাআল্লাহ মই আহিছো হজ কৰিবলৈ, নিশ্চয় মই যাম, আল্লাহে মোক নিশ্চয় নিয়াব। তেওঁৰ সেইটো বিশ্বাস আছিল। সূৰাতুল কাহাফত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ শিকাইছিলে, কেতিয়াও এনেকুৱা নহওক যে আপুনি কয় মই কালিলৈ কৰিম আৰু আপুনি ইনশাআল্লাহ নকয়। এনেকুৱা কেতিয়াও হ'ব নালাগে। সেই প্লেনখন যেতিয়া আমিৰৰ অবিহনে টেক অফ কৰিলে, কিছুমান টেকনিকেল ইছ্যুজৰ কাৰণে ঘূৰাই আনিব লগা হ'ল আৰু তাতে লেণ্ড কৰিব লগা হ'ল। তাৰপিছত সেই ফলটো ক্লিয়াৰ কৰাৰ পিছত আমিৰে ৰিকুৱেষ্ট কৰিলে তেওঁক যাতে বহিবলৈ দিয়া হয়, কিন্তু তেওঁক বহিবলৈ দিয়া নহলে। ছেকেণ্ড টাইমৰ কাৰণে টেক অফ কৰিলে, ছেকেণ্ড টাইমো টেকনিকেল ফল্টৰ কাৰণে আকৌ প্লেনখন ঘূৰাই আনিব লগা হ'ল, আকৌ তাতে লেণ্ড কৰিব লগা। পিছত পাইলটে ক'লে মই কছম খাইছো তেতিয়ালৈকে প্লেন টেক অফ নকৰাও যেতিয়ালৈকে আমিৰ আহি প্লেনত বহি নাযায়। আৰু শেষত আমিৰক ক্লিয়াৰেন্স দিয়া হ'ল আৰু আমিৰক প্লেনত বহোৱা হ'ল, তাৰপিছত টেক অফ কৰোৱা হ'ল। ইয়াৰ পৰা আমি কি বুজিলো? আল্লাহে যদি কিবা এটা বস্তু কৰিব বিচাৰে, দুনিয়াৰ সকলো মানুহ মিলিও সেই কামটো ৰখাব নোৱাৰে। আৰু আল্লাহে যদি কাৰোবাক ৰখাব বিচাৰে, তেতিয়া দুনিয়াৰ সকলো মানুহ মিলিও সেই কামটো কৰাব নোৱাৰে। জাজাকাল্লাহ খাইৰ।